কথাটো বুজি পোৱা নাই লুৰিণজ্যোতি গগৈ অখিল গগৈ কংগ্ৰেছ পাৰ্টি কমিউনিষ্ট অজিত ভূঞা তেওঁলোকেতো যোৱা বহু বছৰ ধৰি বহু ইলেকশ্যন একেলগে খেলি আছে আকৌ নতুন সমীকৰণ ক'ৰ পৰা আহিব আজিৰ পৰা বহু বছৰ পূৰ্বেই লুৰিণজ্যোতি গগৈয়ে 855 জন শ্বহীদক গুলিয়াই গুলিয়াই হত্যা কৰা কংগ্ৰেছৰ ওচৰত তেওঁ ভিতৰ দৰে আচৰণটো আজিৰ পৰা বহু বছৰ ধৰি কৰি আছে তথাপি না লুৰিণজ্যোতি গগৈ জিকিছে না কংগ্ৰেছ জিকিছে না তেওঁলোকে পঞ্চায়ত জিকিছে না লোকসভা জিকিছে গতিকে এইটোতো নতুন কথা নহয় বোলে নতুনকৈ কিবা এটা সমীকৰণ হৈ গ'ল বোলে তেওঁলোকে হঠাতে জনগোষ্ঠীয় দলৰ সৈতে সংযুক্ত হৈছে তেওঁলোকৰো তেনেকুৱা ধৰণৰ কোনো কথা নাই সমীকৰণ এই যিটো গণিত এই গণিতৰ উত্তৰ শূন্য হিচাপে আমি বহু বছৰ পৰা পাই আহিছোঁ লুৰিণজ্যোতি গগৈয়ে বা অখিল গগৈয়ে তেখেত দুজনে কংগ্ৰেছৰ ওচৰত নতজানু হোৱা নিজৰ মাত্ৰ 2খন আসনৰ বাবে আত্মসমৰ্পণ কৰাটোতে পুৰণি কাহিনী ইয়াতো নতুনত্ব নাই নতুনত্ব এইটো আছে আগতে ইয়াতে লিলি হোটেলত বা তেনেকুৱা জেগাত আলোচনা কৰে এতিয়া গৈ বাদ্ৰা পৰিয়াল নে গান্ধী পৰিয়ালৰ ড্ৰয়িং ৰুমত বহি গামোচা পিন্ধাইছে তাৰ বাহিৰেতো বেলেগ একো কথা নাই এতিয়া মূল কথা এইটোৱে কথা তেওঁলোকৰ কথা আচলতে আমি বেছি প্ৰাসংগিক কৰি তোলো কিন্তু মূল কথা তেওঁলোকে জাতীয়তাবাদীৰ কথা আপুনি লুৰিণ গগৈৰ কথা ক'লে তেওঁক এটা প্ৰশ্ন আপোনালোকে সোধক যে তেওঁলোকে যিদৰে সিদিনা হৈ যোৱা ৰাভা হাছঙৰ নিৰ্বাচনত ছত্ৰভংগ দিছিল এতিয়া লুৰিণজ্যোতি গগৈ বা অখিল গগৈয়ে খিলঞ্জীয়া ভূমিপুত্ৰ বড়োসকলৰ যি নিৰ্বাচন হ'ব বিটেডিত তাত তেওঁলোকে কি কৰিছে যিকেইগৰাকী ব্যক্তিৰ তথাকথিত জাতীয়তাবাদৰ নামৰ যিটো কথা যিটো সত্তা তাত য'ত ভূমিপুত্ৰ বড়ো নাই কছাৰী নাই মিচিং নাই ৰাভা কাৰ্বি তিৱা কোনো নাই কোনো এটা নিৰ্বাচনত তেওঁলোক নাই কোনো এটা জনগোষ্ঠীয় চিন্তা চেতনাৰ তেওঁলোক নাই গতিকে তেওঁলোকৰ আচলতে জাতীয়তাবাদৰ পোছাক পিন্ধাৰ কোনো অধিকাৰ নাই দ্বিতীয় কথা তেওঁলোকে এতিয়া 855 জন শ্বহীদক গুলিয়াই গুলিয়াই হত্যা কৰা কংগ্ৰেছ দলটোৰ ওচৰত যেতিয়া নজনানো হ'ল তেওঁলোকে জয় অসম বুলি কোৱাৰ অধিকাৰ নাই গতিকে এইখিনি কথা আচলতে হঠাৎকৈ মই বিচাৰিম কথা পাতিব বিচাৰিম ঐতিহ্যমণ্ডিত মই এতিয়া বৰপুখুৰীৰ পৰা আছোঁ শিৱসাগৰ মই পাতিব বিচাৰিম এই লুৰিণজ্যোতি গগৈৰ আত্মসমৰ্পণৰ সলনি শিৱসাগৰত থাকি মই কথা পাতিব বিচাৰিম যে আমাৰ চাউফা বা আমাৰ দাম দা ডাঙৰীয়াসকলৰ স্বৰ্গদেউসকলৰ মৈদাম ক্ষেত্ৰ চৰাইদেউ ঐতিহ্যমণ্ডিত ক্ষেত্ৰৰূপে ইউনেস্কোৰ স্বীকৃতি দিলে আমাৰ কাষতে থকা ৰংঘৰটো এতিয়া 100 কোটি টকাৰ প্ৰকল্প আৰম্ভ হ'ব আমি চিন্তা কৰিবলগীয়া এতিয়া বৰপুখুৰীৰ পাৰটো কেনেকৈ সুসজ্জিত কৰিব পৰা যায় আমি কথা পাতিম লাচিত মৈদামৰ কথা আমি পাতিম অসমীয়া ভাষাটো হিমন্ত বিশ্ব শৰ্মা দেৱৰ দিনত কিদৰে এতিয়া ধ্ৰুপদী ভাষাৰূপে স্বীকৃত হ'ল ৰাজনৈতিক সদিচ্ছাৰ বাবে আমি কথা পাতিম কিদৰে এতিয়া প্ৰতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছে আজি তাৰিখত শিৱসাগৰত আজি বিশ্ববিদ্যালয় হৈছে আমি সেইবিলাক কথা পাতিবলৈ বেছি আগ্ৰহী লুৰিণজ্যোতি গগৈয়ে কিমান পূজা হ'ল হেৰিয়াৰ ওচৰত কি কয় বাদ্ৰা বা গান্ধীৰ ওচৰত সেই কথা এতিয়া মোৰ কাৰণে পাতি তেওঁলোকক বেছি প্ৰাসংগিক কৰি তোলাটো ৰাজনৈতিকভাৱেও নীতিগতভাৱে নহয়ও ৰাজনৈতিকভাৱেও উচিত নহ'ব বুলি মই ভাবোঁ আপুনি যিহেতু ঐতিহ্যৰ কথা একেলগ কেতিয়াও নকৰিব আমাৰ গ্ৰিজিং আমাৰ বনভূমি আমাৰ ঐতিহ্যমণ্ডিত যিটো ক্ষেত্ৰ বা আধ্যাত্মিক পীঠস্থান সত্ৰ নামঘৰে হওক গেজিঙৰ ভূমি হওক সেইখিনি প্ৰণালীবদ্ধভাৱে দখল কৰি থকা তেওঁ হয়তো ভাৰতীয় নাগৰিক হ'বও পাৰে সংবিধানযুক্ত নাগৰিক হ'ব পাৰে পূৰ্ববংগীয় পমুৱা হ'ব পাৰে তেওঁলোকক নীতিগতভাৱে তেওঁলোকক আইনগতভাৱে তাৰ পৰা উচ্ছেদ কৰাটোৰ লগত আপোনালোকে বা আপুনি বা মই কোনোৱে উচিত নহয় যে বাংলাদেশী বিতৰণক একাকাৰ কৰাটো আজি কোনোবা গেজিং ভূমিত কোনোবা সৌ দূৰৰ কোনোবা মানকাছৰ মানুহ আহি প্ৰণালীবদ্ধভাৱে দখল কৰিছে তেওঁলোকক সাংবিধানিক গণ্ডিৰ মাজত থাকি উচ্ছেদ কৰাটো তেওঁলোকে নিজৰ সেই গাঁওখন ধুবুৰী বা মানকাছৰলৈ গুচি গৈছে নগৈছে বা ক'ৰবাত বেলেগকৈ স্থানান্তৰিত হৈছে আইনগতভাৱে কাৰোবাক একথা মাতিও দিবলগীয়া হৈছে সেই কথাটোৰ লগত বিদেশী বিতৰণ দুইটা একে বস্তু নহয় এতিয়া যদি যিদৰে যমুনাৰ কথা কৈছে বা আমাৰ ঐতিহ্যমণ্ডিত শিৱসাগৰ কোনোবা মৈদাম এটা যদি কোনোবাই দখল কৰে তেওঁক আঁতৰাই দিয়াটো তেওঁ যদি মৈমনছিঙীয়া হয় তেওঁক আঁতৰাই দিয়াটোৰ লগত বিদেশী বিতৰণটো একাকাৰ কৰাটো উচিত নহয় বুলি মই ভাবোঁ ঠিক সেইদৰে এতিয়া যদি অসম চুক্তিখন স্বাক্ষৰ কৰিছিলে সদৌ অসম ছাত্ৰ সন্থা গণসংগ্ৰাম পৰিষদ আৰু তদানীন্তন কংগ্ৰেছ চৰকাৰে তেওঁলোকৰ যি চুক্তি তাত যি চুক্তি হৈছিল সেই কথাখিনি সাংবিধানিকভাৱে প্ৰতিখন চৰকাৰে কৰিবলৈ গৈছিল তাত কিমান শক্তিশালীভাৱে হ'ল নহ'ল তাৰ সময় আৰু অসমৰ জনতাই জানে এতিয়া কংগ্ৰেছ আৰু সদৌ অসম ছাত্ৰ সন্থাই আজিৰ পৰা 40 বছৰ আগৰ চুক্তিখনৰ প্ৰতিটো দফাৰ বাবে অন্ততঃ মই ভাবোঁ যে প্ৰতিটো দফা বা প্ৰতিটো কামৰ বাবে আমাৰ ভাৰতীয় জনতা পাৰ্টিক সম্পূৰ্ণৰূপে দায়বদ্ধ কৰাটো কোনো নকৰে পোনছাতে এইটো কথা হয় যে 855 জন শ্বহীদক কংগ্ৰেছে গুলিয়াই হত্যা কৰিছিল সেই কথাটো পৰম আৰু চৰম সত্য মূল কথা সেইটোৱে আৰু বিদেশীৰ প্ৰতি আমাৰ স্থিতি কি সেই কথাটো এতিয়া নহয় যেতিয়া
তিৰাশীৰ আন্দোলনত সমগ্ৰ যিমান ৰাজনৈতিক দল আছিল সকলো ৰাজনৈতিক দলক আহ্বান জনাইছিল অসমবাসী ৰাইজে কিন্তু তিৰাশীৰ আন্দোলনত একমাত্ৰ ভাৰতীয় জনতা পাৰ্টি এটা ৰাজনৈতিক দল যি সদৌ অসম ছাত্ৰ সন্থা আৰু অসম গণসংগ্ৰাম পৰিষদৰ সৈতে একেলগে থিয় দিছিল গতিকে অসম আন্দোলন বিদেশী বিতৰণৰ ক্ষেত্ৰত আমাৰ স্থিতি এতিয়াৰ নহয় জনসংঘৰ পৰা ভাৰতীয় জনতা পাৰ্টি যেতিয়া 1980 চনত আছিল তেতিয়াৰ পৰা আমাৰ স্থিতি সুদৃঢ় বিদেশী বিতৰণ দুখন ৰাষ্ট্ৰৰ মাজত থকা বিভিন্ন নাগৰিকৰ আদান প্ৰদান আৰু এইবিলাকৰ কথা সাংবিধানিক কিছুমান কথা থাকে যি সংবিধানৰ আওতাত থাকি হয়তো তেতিয়া চুক্তি কেনেকৈ কৰিছিল মই এতিয়া আকৌ পুনৰ তেতিয়াৰ ছাত্ৰ সন্থা বা কংগ্ৰেছক চুক্তিখনৰ খাতিৰত মই আকৌ সমালোচনা নকৰোঁ বিদেশী ক্ষেত্ৰত আমাৰ স্থিতি সম্পূৰ্ণ স্পষ্ট যি বিদেশী তৰুণ গগৈৰ দিনলৈকে কাটাতাৰ পাৰ হৈ আহিছিল আজিৰ তাৰিখত এজনো পাৰ নাই হোৱা বুলি মই তাত ক'ব পাৰোঁ কাৰণ আৰু হ'লেও তেওঁলোকক পুছবেক কৰা হয় আপোনালোকে জানে ৰিভাৰ নেৰেকা আদি কৰি সকলোবিলাক সংৰক্ষিত হৈ আছে আৰু আমি সদায় আশাবাদী যে যিসকল বিদেশীক বিতৰণ কৰিব লাগে আইনৰ আওতাত থাকি সংবিধানৰ আওতাত থাকি প্ৰয়োজন সাপেক্ষে অসম চুক্তিৰো সহযোগ লৈ বিদেশী বিতাড়িত হ'ব তাৰ সাংবিধানিক কি কথা আছে চন্দ্ৰ সূৰ্যৰ দৰে আপোনাৰ আগতো স্পষ্ট মোৰ আগতো স্পষ্ট এই ক্ষেত্ৰত আচলতে এতিয়া আপুনি এই প্ৰশ্নটো পোনপটীয়াকৈ প্ৰথমে সদৌ অসম ছাত্ৰ সন্থাৰ তেতিয়া নেতৃবৃন্দ আৰু কংগ্ৰেছক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত